মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য তথা বহাৰপুৰ নামে খ্যাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ জন্মস্থান বৰনাৰায়ণপুৰৰ লেটেকুপুখুৰীত অনুষ্ঠিত মণিকূট প্ৰতিষ্ঠা আৰু অংকীয়া ভাওনা সমাৰোহৰ আজি দ্বিতীয় দিন। আজি দিনৰ ভাগত উপস্থিত সমূহ ভক্ত বৈষ্ণৱে ভগৱান শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলাৰ অন্যতম ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে আবিৰৰ ৰঙেৰে ৰঙীন হৈ এটি আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু তাৰ পিছতেই এক বাৰেৰহণীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। বিহপুৰীয়া নগৰ আৰু নাৰায়ণপুৰ নগৰ সামৰি লোৱা এই শোভাযাত্ৰাই সমূহ ৰাজ্যক মোহাচ্ছন্ন কৰি তোলে। অলপ ক্লিপ আপোনালোকলৈও আগবঢ়াইছোঁ। আপোনালোক চাগে নিশ্চয় উপস্থিত হ'বহি এই ঠাইত ভাওনা সমাৰোহ চাবলৈ। আৰু আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল লাগে মোক জনাব দেই। মই সকলোখিনি দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম। আৰু এয়া অলপ ক্লিপ আৰু লোৱা হৈছে, তেনেহ'লে চাই থাকিব। আৰু ৰাতিলৈ যিহেতু অংকীয়া ভাওনা হৈ আছে, গতিকে অংকীয়া ভাওনাৰো অলপ দৃশ্য দেখাম। মুঠৰ ওপৰত এক উৎসৱমুখৰ পৰিৱেশ, আধ্যাত্মিকতাৰে ভৰপূৰ এক ভাল লগা অনুষ্ঠান। আহিব আপোনালোকো। 18 তাৰিখলৈকে এই অনুষ্ঠান চলি থাকিব আৰু আপোনালোকো আহিলে ভাল লাগিব আৰু আপোনালোককো লগ পাম বুলি আশা থাকিলে